এক্সটৰ্চন আৰু মাৰ্ডাৰ সেই গোচৰৰ কাগজবিলাক তেওঁ কোৰ্টৰ পৰা নাইকিয়া কৰি দিছে, থানাৰ পৰা নাইকিয়া কৰি দিছে। সেইটো হাইকোৰ্টলৈ কেছটো গৈছিলে, হাইকোৰ্টে কৈছে যে এই গোচৰটো চলিবলগীয়া গোচৰ। কিন্তু যি কেছটো দিছিলে আমাৰ কি হাজৰিকা, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কেছটো পিছত উঠাই ল'লে। এইটোত বোলে কিবা কিবি গণ্ডগোল হৈছে বুলি শুনিছোঁ আৰু। গতিকে মই আপোনালোকক এটা কথাই ক'লোঁ, অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হওক। হাতযোৰ কৰি কথাটো ক'লে চাগে ভাল হ'ব। অসমৰ মুখ্যমন্ত্ৰীজনৰ, মই প্ৰভুকহে কোৱা ভাল হ'ব নেকি, কাৰণ তেওঁক কৈটোতো কেতিয়াও তেওঁ সুমতি কেতিয়াও উদয় নহ'ব মই জানো। যি মানুহে গোটেই জীৱনটো 2 নম্বৰী কৰিছে তেওঁতো সুমতি উদয় নহয়। তেওঁ আচলতে যদি সঁচাকৈ তেওঁ কিবা কাৰণত কেতিয়াবা মানুহৰ মুখত ফটককৈ কেতিয়াবা ওলাই যায়, এই পাগল এনেকৈ ওলাই যায়, ওলাই গ'লে তেওঁ যদি ভুল কৰিছে মোক ফোন কৰি ক'ব লাগে, অখিল বেয়া নাপাবি দেই, ফটককৈ মুখত ওলাই গ'ল। আৰু তেওঁ সেইটো সাংবাদিকবিলাকক ক'ব লাগে, এইটো নিদিব দেই। ভুলত কেতিয়াবা হ'ব পাৰে মানুহৰ কাৰণে। তাৰপিছত তেওঁ উল্টাই তেওঁ নিজৰ ফেচবুকত দি দিছে সেইটো। তাৰমানে তেওঁ মিনিমাম মানে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যটো নহয়, মিনিমাম মানুহ হোৱাৰো যোগ্য তেওঁ নহয়। কাৰণ মানুহক মানুহে কেতিয়াও পাগল বুলি, এটা কথা কওকচোন বাৰু, এই যে নথ ঢিলা হৈছে এনেকৈ বুলি যে কৈছে তেওঁ, নথ ঢিলা হয়নে, এইটো বাৰু একেবাৰে ষ্ট্ৰীটত কাজিয়া কৰা ষ্ট্ৰীট লেংগুৱেজ হয়নে নহয় কওকচোন? এজন মুখ্যমন্ত্ৰীৰ ভিতৰৰ এজন সংস্কৃত ভাষা হয় নেকি, যাক সংস্কৃত মানে মই কালচাৰ্ড বুলি কৈছোঁ দেই, সংস্কৃত ভাষা হয় নেকি আপোনালোকে কওকচোন? যিজন মানুহৰ কোনো কৃষ্টি নাই, যিজন মানুহৰ কোনো সংস্কৃতি নাই, যিজন মানুহ আনচিভিলাইজ, তেওঁক কি ক'ম মই কওক যে আপুনি এই কথাটো ক'ব নোৱাৰে? তেওঁৰ ওপৰত কেছ দিলেও তেওঁ সংশোধন নহয়। গতিকে এতিয়া আৰু ভগৱানৰ ওপৰতে ভৰসা যে অসমৰ মুখ্যমন্ত্ৰীক সুমতি দিয়ক, তেওঁক আকৌ হক জ্ঞান ঘূৰাই আনক। তেওঁ উটি ভাহি গৈছে ক্ষমতাৰ মানে হেৰিয়াত, কি কয় ৰাগীত তেওঁ মাতাল হৈছে। গতিকে মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰীজনৰ সুমতি উদয় হ'ব, আৰু অসমৰ মুখ্যমন্ত্ৰীজনে অখিল গগৈক নহয়, পৃথিৱীৰ কোনো মানুহক, কোনো মানুহ যি মানুহ হয় হিউমেন, কোনো মানুহক ভৱিষ্যতে কেতিয়াও বলিয়া বুলি নক'ব। এইটো ক'ব নোৱাৰি। এইটো কথা মই সোঁৱৰাই দিয়াটো মানে তেখেতৰ কাৰণে কিমান লজ্জাৰ বিষয়। তেখেত মুখ্যমন্ত্ৰী হিচাপে আচলতে পদত্যাগেই কৰিব লাগে। যে ইমান সাধাৰণ কথাটো, বেচিক কথাটো শাসক এজনে নাজানে।